এভৰিৱান আৰু আজি মঙ্গলবাৰৰ দিনটোত আৰু বহুত দিন পিছত এটা নৰ্মেল ঘৰুৱা ব্লগ আজি ষ্টাৰ্ট কৰিছোঁ কাৰণ বহুত দিন ভিডিঅ' দিয়া নাই। সো আজি এতিয়া 10:30 বাজি গৈছে। মই গা পা ধুলোঁ, এতিয়া ব্ৰেকফাষ্ট বনাব গৈছোঁ আৰু কি বনাম দেখাম, মানে আজি গোটেই দিনটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু মোৰ আজি অৰ্ডাৰ কি আহে, কি গোটেইখিনি কেনেকৈ কি মই ৰেডি কৰোঁ, সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আজি। তো চাই থাকিব এটা নৰ্মেল ব্লগ। আজি আৰু ইমান গৰম, ভিডিঅ' কৰিব মনে নাযায়, তথাপি কিচেনতো এইকেইদিন মানে এনেকুৱা হৈছে গৰম যদিও মানে কিচেনতে সোমাই থাকিব লগাৰ দৰে হয় যেনেকৈ অৰ্ডাৰ আহে। তো যি কি নহওক আজি ভাবিছোঁ এটা নৰ্মেল ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম, ঘৰুৱা ব্লগ। তো চাই থাকিব দিনটোৰ কেনেকৈ কি কৰোঁ। এতিয়া আজি বনাব লৈছোঁ, এতিয়া মই মালপোৱা বনাম, পিঠাগুড়ি আটা চুজি এনেকৈ দি মালপোৱা বনাম। এতিয়া চাহেৰে খাম আৰু বাবুৰ স্কুল মানে ছামাৰ কেম্প চলি আছে, কিন্তু আজি সি যোৱা নাই, আজিৰ পৰা চলিছে। যোৱা নাই মানে তাৰ ভৰিত কিবা এটা মানে অকণমান কালি কাটিছেতো, জোতা পিন্ধিব পৰা নাই। এতিয়া মই গৈছিলোঁ ডক্টৰ মানে ফাৰ্মাচী বন্ধ, লৈ যাম এবাৰ আৰু চাগে বেজি দিব লাগিলে বেজি দিব লাগিব। তো সেইকাৰণে আজি যোৱা নাই, অহাকালিৰ পৰা যাব। 4 দিন তাৰ ছামাৰ কেম্প আছে, তাৰপিছতে স্কুল বন্ধ দিব, গৰমৰ বন্ধ। সো দেখাই থাকিম আপোনালোকক সকলোখিনি, আজিৰ দিনটো চাই থাকিব। এতিয়া ব্লগটো ষ্টাৰ্ট কৰি থৈছোঁ। চেনি চুজি গোটেই দি পেলাই মালপোৱা এইফালে কেৰাহী বহাই দিছোঁ, গৰম হৈছে, মই বনাই লওঁ। ফাৰ্মাচীত আৰু এবাৰ লৈ যাওঁ কাৰণ তেতিয়া খোলা নাছিলে, তেতিয়া চাহ তাহ খালোঁ, তাক লৈ যাওঁ এবাৰ। তথাপি মানে সি ভয় কৰি আছে সেইটো কাৰণত, আৰু বেজি দিব লগা হয়, বেজি বেজি এটা দিব লাগিব। তো লৈ যাওঁ তাক ফাৰ্মাচীত। এতিয়া বনাই আছোঁ এইফালে ভাজি এখন, লেচেৰা, বিন, গাজৰ, কেপচিকাম গোটেই দি ভাজি এখন। আৰু আজি সেইফালে আলু বইল হ'ব দিছোঁ, অৰ্ডাৰৰ কাৰণে হ'বই, একেলগে বনাইছোঁ। আৰু আজি তৰকাৰী থাকিব চয়াবিনৰ আৰু ভাজি, এনেকৈ থাকিব আজি ভেজ থালীত। এইফালে বাবুৰ উৎপাত চাওকচোন, স্কুলটো এতিয়া বন্ধই দিছে, গৰম বন্ধটো এইকেইদিন আৰু এইবিলাকেই চলি থাকিব। ইফালে টিভিও চলি আছে, উৎপাতো চলি আছে। এতিয়া 1 বাজিব হৈছে আৰু মই গাখীৰ চাহ বাদ দিওঁ বুলি ক'লেও বাদ দিব নোৱাৰোঁ। মাজতে একাপ খাওঁ, তথাপি আজিকালি বহুত কম, কেতিয়াবা ছানডে খাওঁ, গোটেই সপ্তাহটো মানে খোৱা নপৰে। কিন্তু আজি আৰু গাটো বহুত বেছি বেয়া, মানে চৰ্দি ভাৱ হৈ আছে। তো একাপ চাহ, এতিয়া 1 বাজিছে, চাহ খালোঁ বাৰু মালপোৱাৰে, কিন্তু এতিয়া মই গাখীৰ চাহ খোৱা নাছিলোঁ। গাটো ইমান আৰু চৰ্দি লাগি থাকিলে গাখীৰ চাহ একাপ খালে মানে ভাল লাগে। পূৰা আদা চাদা দি লৈছোঁ আৰু তোৰ পৰা পৰি আছে মুখতে। চ' এতিয়া ভাত খাব মন যোৱা নাই একচুৱেলি, আৰু সময়ো হোৱা নাই ভাত খোৱাৰ। তো একাপ চাহ লৈছোঁ, বাবুক অকণমান গাখীৰ দিছোঁ। তো এতিয়া মই চাহ একাপ খাওঁ, আৰু আজিকালি বহুত মানে কমাই দিছোঁ গাখীৰ চাহ খোৱাটো মই, কিন্তু আজি একাপ খাওঁ মানে পূৰা মোৰ নাক চাক পূৰা বন্ধ হৈ আছে, একদম কাণ চান খোজাই আছে চৰ্দিতে। আৰু AC দিয়া থাকে যে, ৰাতি নিদিলেও উপায় নাই, সেইটো কাৰণত চৰ্দি ভাৱ হৈ আছে। মাজতে জ্বৰ হৈ গ'ল, এতিয়া মানে আজি চৰ্দি পূৰা একদম মূৰ চুৰ বিষাই আছে অকণমান। তো চাহ একাপ খাই লওঁ, অকণ ভাল লাগে গাটো। চ' ভাত তাতখিনি ৰেডি হৈ গ'ল গোটেইখিনি। তো এতিয়া অকণমান ৰেষ্ট কৰিম, চাহ একাপো খাই লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। যদিকে আজি গোটেই দিনটো দেখাম বুলি কৈছোঁ, অলপকৈ দেখাই আছে। গাইজ আজি যে ভালকৈ ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ, একদম নহ'ল, কাৰণ আজি মোৰ বহুত অৰ্ডাৰ আছিল। এই জাষ্ট এতিয়া 4টা বাজিল, মই এটা অৰ্ডাৰ ৰেডি কৰি আহি বিচনাত পৰিছোঁ। মানে ভাত খাই আছিলোঁ, ভাত খোৱাটো মোৰ আজি তেনেকুৱাই হ'ল, মানে খোৱাৰ লগে লগে অৰ্ডাৰটো আহিল। তো কিবাকৈ ভাতকেইটা খাই আকৌ অৰ্ডাৰত লাগি গ'লোঁ। তো এতিয়া জাষ্ট অকণমান ৰেষ্ট কৰিব আহিছোঁ, পূৰা ঘামি জামি কিবা হৈ আছোঁ, এইখিনি ইগন'ৰ কৰিব। আৰু ইনাৰ পিন্ধি আছোঁ, ইমান গৰম, এনিটাইম কিটচেনত আছোঁ। তো অৰ্ডাৰ বনাই আছোঁ যিহেতুকে, তো দেখাই আছোঁ। অৰ্ডাৰখিনি দেখাব একদম নোৱাৰোঁ, মানে মই ভিডিঅ' কৰিব একদম সময় নহয়, যিহেতুকে মই অকলে, আৰু বাবুক ক'লৈ সি নকৰে ভিডিঅ', সেইবাবে দেখুৱাব পৰা নাই। চাওঁ ৰাতিলৈকে যদি অৰ্ডাৰ আহে, হাজবেণ্ড আহিলে আপোনালোকক দেখাম চাগে মই অৰ্ডাৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ। তো এতিয়া দেখুওৱা নহ'ল, 4-5টামান অৰ্ডাৰ এতিয়া মই দিলোঁ, তো দেখুওৱা নহ'ল, কাৰণ মই অৰ্ডাৰ ইফালে ভিডিঅ' কৰি থাকিলে মোৰ দিয়াই নহ'ব। তো বাবুটো নকৰে মোক হেল্প, ভিডিঅ' কৰি বেয়া পায়। চ' ৰাতিলৈকে দেখাম বাৰু, যদি ৰাতি অৰ্ডাৰ আহে তো দেখাম বাৰু মোৰ কেনেকৈ কি কৰোঁ, কেনেকুৱা দৌৰা লাগে, আপোনালোক সকলোখিনি দেখাম। চ' আজি ব্লগটো এনেকুৱা ধৰণে দেখাই আছোঁ, আৰু চাই থাকিব শেষলৈকে, একদম ৰাতিলৈকে দেখাই থাকিম আজি। আৰু আপোনালোক অৰ্ডাৰখিনি দেখুৱাব নোৱাৰিলোঁ, কিন্তু প্ৰিপেৰেশ্যনৰ এখন ফটোহে এড কৰি দিলোঁ, কেতিয়াবা বাৰু ভালদৰে দেখাম। আৰু তাৰপিছত আহি গ'ল মানে সিদিনাখন সন্ধিয়াই, মঙলবাৰে
মা আৰু ভণ্টিহঁত আহিল আৰু ইফালে দেখিছেনে ৰাতি এতিয়া গুণগুণৰ লগত ধেমালি এইকেইদিন এনেকুৱাই চলি থাকিব তাৰে মাজত যদি ভিডিঅ' কৰোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম এই লগত কৰা ফূৰ্তি ধেমালিখিনি কাৰণ গুণগুণ আহিলে বহুত বেছি ভাল লাগে আৰু এয়া দেখিছেনে ৰাতি এতিয়া প্ৰায় 10টা বাজিছে তাই পূৰা উৎপাত ডান্স কৰি আছে মোবাইলত গান চেঞ্জ কৰি কৰি নিজে চ' লগ পাই আছোঁ এটা সৰু ব্লগ মানে আজিৰ ব্লগটো একদম সৰু ব্লগৰ সৈতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো লগ পাই আছোঁ আনটি নতুন ভিডিঅ'ৰ সৈতে তো আজিলৈ বাই বাই তো এতিয়া আপোনালোকে গুণগুণৰ অকণমান ডেন্স উপভোগ কৰক তো আপোনালোকক মই কেতিয়াবা ধুনীয়াকৈ জমেট'ৰ অৰ্ডাৰবোৰ কেনেকৈ প্ৰিপেৰেশ্যন কৰোঁ কেনেকৈ কি পেকিং কৰোঁ সকলোখিনি ভিডিঅ' এটা মই আগবঢ়াম আপোনালোকৰ মাজত তো আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ আৰু লগ পাই আছোঁ নেক্সট ভিডিঅ' তো আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত আপোনালোক লগ পাই আছোঁ গুণগুণ কতে কতে গুণগুণৰ মুখখন হাও মুখখন দেখোন নাই গুণগুণৰ হাও হাও গুণগুণ কতে